মে মাহত মই 3 দিনীয়া এডভান্স হোপনপন আৰু 2 দিনৰ এটা চক্ৰ হিলিঙৰ সেশন কৰিলো আৰু এই দুইটা সেশনতে পাৰ্টিসিপেন্টস সকলৰ যিখিনি এক্সপেৰিয়েন্স সেইখিনি মই মেসেজৰ জৰিয়তে পাই খুবেই বেছি সুখী হৈছো আৰু এতিয়া মোৰ অনুভৱ হৈছে যে হয় মই আসলতে যেটো পাৰপাছত কাম কৰি আছো সেইখিনি যেন মই এতিয়া লাহে লাহে পাবলৈ লৈছো আৰু তাৰ মাজতে দুটা এনেকুৱা মেসেজ আহিল সেই মেসেজ দুটা আসলতে মোক খুব বেছি উৎফুল্লিত কৰিছে খুবেই মই সুখী হৈছো এগৰাকীয়ে আসলতে বেছি দিন মোৰ লগত হোৱা নাই কেৱল এডভান্স হোপনপন আৰু চক্ৰ হিলিঙৰ সেশন কৰিছে আৰু তেওঁ মোক মেসেজত লিখিছে যে তেওঁ ৰাতি মানে স্লিপিং টেবলেট নোখোৱাকে শুব পৰা হৈছে এটো আচৰিত কথা নহয় নে মাত্ৰ কেৱল 7 দিনৰ ভিতৰত তেওঁ এনেকুৱা এটা মিৰাকলছ ৰিজাল্ট এটা পাইছে তেওঁ নিজে লিখিছে এটো মিৰাকল নহয় নে নিশ্চয় হয় আৰু এই কথাটোত মই সাংঘাতিকভাৱে সুখী হৈছো আৰু আন এগৰাকী তেওঁ আসলতে মোৰ যেটো গোল মেম্বাৰশিপ যে মোৰ দীঘলীয়া এটা প্ৰগ্ৰাম যেটো মই মৰ্নিং সেশন কৰো সেই সেশনত তেওঁ জয়েন কৰা হয়তো এপ্ৰিলৰ বিহুৰ আগে তেওঁ জয়েন কৰিছিলে আৰু তেওঁ এগৰাকী ওয়াৰিয়াৰ আসলতে দুৰাৰোগ্যৰ পৰা তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ কিন্তু তাৰ পাছতো তেওঁ এটা মেডিচিনৰ পৰা সাইড এফেক্ট হৈ এটা ভৰিত অপমান কষ্ট পাই আছিল তেওঁ থিয়হি থাকিব নোৱাৰে আৰু ডক্টৰে তেওঁক এতে সাজেষ্ট কৰিছিলে যে তেওঁ 7টা লেয়াৰ এটা বেন্ডেজ কৰি ৰাতি শুব লাগে আৰু দিনতো এপাত মোজা পিন্ধি থাকিব লাগে নহবা ভৰিটো বিখন তেওঁৰ পেইন হয় কিন্তু আজি তেওঁ মোক ক'লে যে যোৱা এসপ্তাহ ধৰি তেওঁ কোনো ধৰণৰ এনে ধৰণে বেন্ডেজ নোহোৱাকে ৰাতি শুইছে আৰু দিনতো সেই মোজা পিন্ধা নাই এটো এটা আসলতে এটা মিৰাকল একদমে আচৰিত ধৰণৰ এটা ৰিজাল্ট যে ডক্টৰে কৈছে যে এটো আপুনি লাইফ লং এনে ধৰণে আপুনি থাকিব লাগিব খুব বেছি আসলতে মই সুখী হৈছো এইখিনি ৰিজাল্টৰ পৰা আৰু তেওঁলোকৰ দুইগৰাকীকে মই দেখিছো যে তেওঁলোকৰ এই ফলনি কৰাটো এই হেপাহটো বহুত আছে মই কওঁ প্ৰতিজনকে মই কওঁ যে মোৰ সেশনত আহে মই কওঁ আপোনাক বিশ্বাস কৰাৰো প্ৰয়োজন নাই কেৱল মাত্ৰ দৰকাৰ হয় কি উইলিংনেছটো যে আপোনাৰ ইচ্ছা যে হয় মই মোৰ জীৱনটো খলাব বিচাৰিছো সেই ইচ্ছাটো থাকিলে বাকি সকলোখিনি হৈ যায় আৰু তাৰ লগতে মই এটো কথাও ক'ব বিচাৰো যিসকলে এই প্ৰেক্টিছত আছে হোপনপন প্ৰেক্টিছ কৰি আছে তেওঁলোকক কওঁ যে প্ৰতিদিনে আপোনাৰ সৰু সৰু উইনবোৰ সৰু যিবোৰ এচিভমেন্ট হৈছে সেইখিনি একনলেজ কৰক এনেকুৱা নহয় যে আমাক ডাঙৰ এটা আমাৰ মিৰাকল হলেহে হেতু ৰিজাল্ট আমি সৰু সুৰাকে আসলতে বহুত ৰিজাল্ট পাই থাকো সেইখিনিক একনলেজ কৰক যিহেতু যেতিয়া আপুনি সেইখিনি এপ্ৰিশিয়েট কৰিব জীৱনেও আপোনাক সঁচাকে এপ্ৰিশিয়েট কৰিব what you appreciate in your life so কন্টিনিউ কৰি থাকক সকলোৰে ভাল হওক খুব বেছি মই সুখী হৈছো এইখিনিৰ পৰা আৰু নতুন সেশনস আহি আছে হোপনপনৰে হওক আৰু ল অফ এট্ৰাকচন আৰু সেই ফ্ৰী সেশনস গিটাটো জয়েন কৰি থাকক ফ্ৰী সেশনস খিনি কৰাৰ মানুহেও কিন্তু মোক বহুতে ফোন কৰে যে সেই ফ্ৰী সেশন গিটাৰ পৰা তেওঁ বহুত বেছি উপকৃত হৈছে গতিকে মিছ নকৰিব মোৰ যেটো তলতে মই এটা লিংক দি দিম সেই লিংকত জয়েন কৰি মোৰ গ্ৰুপটো জয়েন কৰি থব মই মাজে মাজে সেই ফ্ৰী সেশনস খিনি কৰি থাকো আৰু আপোনাক মই সেই ফ্ৰী সেশনত লগ পাম থ্যাংক ইউ